মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ উভতি ধৰিছে নেমছুৱে কৈছে যে মানুহক ইমান অত্যাচাৰ কৰিব নাপায়। মিয়া মুছলমানসকল মানুহ নহয় নেকি গৰজি উঠিছে নেমছুৰ সভাপতি বদৰুল ইছলামে লগতে কৈছে মুখ্যমন্ত্ৰীয়ে যি অত্যাচাৰ আৰম্ভ কৰিছে সেয়া অসহনীয়। আল্লাহ ভগৱানো এতিয়া নাৰাজ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ যে নেমছুৰ সভাপতি বদৰুল ইছলামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰিছে সমালোচনা। মিয়া মুছলমানসকল মানুহ নহয় নেকি মিয়া মুছলমানসকল ভাৰতৰ সন্তান নহয় নেকি এইসকল মিয়া মুছলমান। আৰু মুখ্যমন্ত্ৰীয়ে যি অত্যাচাৰ আৰম্ভ কৰিছে সেয়া অসহনীয়, এয়া অসহ্যকৰ বুলি উল্লেখ কৰিছে। আল্লাহ ভগৱানো এতিয়া নাৰাজ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। এই মন্তব্য বদৰুল ইছলামৰ। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে নেমছুৰ সভাপতি বদৰুল ইছলাম। নেমছুৰ সভাপতি বদৰুল ইছলাম গৰজি উঠিছে, লগতে কৈছে আত্মসন্তুষ্টিৰ বাবে একেবাৰে শেষ কৰি দিয়ক মিয়াক। আৰু অন্যায়ভাৱে চলা উচ্ছেদ বন্ধ হ'ব লাগে অসমত যি উচ্ছেদ অভিযান আৰম্ভ হৈছে অন্যায়ভাৱে সেয়া বন্ধ হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে। উচ্ছেদ অভিযান বন্ধ হ'লেহে অসমত হ'ব উন্নয়ন। অসমত উন্নয়ন তেতিয়া হ'ব যেতিয়া উচ্ছেদ অভিযান বন্ধ হ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদক সমৰ্থন কৰা হাগ্ৰামা অতুল বৰাও সমানেই জগৰীয়া। আৰু সন্দেহজনক নাগৰিক বুলি উচ্ছেদ কৰা প্ৰতিজন লোকেই হৈছে ভাৰতীয় নাগৰিককহে সন্দেহজনক নাগৰিক সজাই উচ্ছেদ কৰিছে বুলি এতিয়া অভিযোগ আনিছে বদৰুল ইছলামে। আৰু মিয়া মুছলমানসকল মানুহ নহয় নেকি বুলি উল্লেখ কৰিছে। মানুহক ইমান অত্যাচাৰ কৰিব নাপায়। ভগৱান আৰু আল্লাহ এতিয়া নাৰাজ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। গৰজি উঠিছে এনেদৰে নেমছুৰ সভাপতি বদৰুল ইছলাম। কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গোৱালপাৰাৰ পিছতে আমি নগাঁৱতো চলাম উচ্ছেদ। আমাৰ উচ্ছেদ অভিযান কেতিয়াও শান্ত নহয়, বন্ধ নহয় বুলি উল্লেখ কৰিছে। লগতে মিয়া প্ৰসংগটো কৈছিল যে মিয়া মই থকালৈকে, মই মুখ্যমন্ত্ৰী হৈ থাকিবলৈকে মিয়া শান্তিত থাকিব নোৱাৰিব। মিয়াক কষ্ট দিয়াটোৱেই হৈছে মোৰ কাম। এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে এতিয়া ৰাজ্যৰ বিভিন্ন সংখ্যালঘু সংগঠন গৰজি উঠা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য আৰু সেই মন্তব্যৰ বিৰুদ্ধে মাত মাতিছে, কঠোৰ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু এইবাৰ নেমছুৰ সভাপতি বদৰুল ইছলামে মুখ্যমন্ত্ৰীগৰাকীক ডাঙৰ প্ৰশ্ন কৰি কৈছে যে মিয়া মুছলমানসকল মানুহ নহয় নেকি, তেখেতসকল ভাৰতীয় নাগৰিক নহয় নেকি বুলি এনেদৰে বদৰুল ইছলামে মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰা পৰিলক্ষিত হৈছে। মন্তব্য আছে, আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক দিনাই মিয়া মুছলমানৰ কেনেকৈ অত্যাচাৰ কৰিব পাৰি, নিশেষ কৰিব পাৰি, তাৰ কাৰণে পৰিকল্পনা ৰচি থাকে। দেখিবলৈ পাইছোঁ যোৱাকালিও তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে যে অসমৰ মিয়া মুছলমানক তেওঁ অত্যাচাৰ কৰিয়েই থাকিব, তেওঁ উচ্ছেদ কৰিয়েই থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মিয়া মুছলমানসকল মানুহ নহয় নেকি? মিয়া মুছলমানসকল ভাৰতৰ সন্তান নহয় নেকি? মিয়া মুছলমানসকল ভাৰতৰ নাগৰিক নহয় নেকি? আপোনাৰ ক্ষমতা মূৰত ধৰিছে, আৰু ক্ষমতাই মূৰত ধৰাৰ কাৰণে এটা জাতি জনগোষ্ঠীক বাৰম্বাৰ টাৰ্গেট কৰি যি সংবিধানৰ শপত খাই আপুনি যি দম্ভালি মাৰি কথা কয় আৰু সঁচাই যি অত্যাচাৰ আৰম্ভ কৰিছে আপুনি, এয়া অসহনীয়। আল্লাহ ভগৱানেও কিন্তু আপোনাৰ ওপৰত নাৰাজ হৈ পৰিছে। মানুহে মানুহক ইমান অত্যাচাৰ কৰিব নাপায়, এই সকলো মানুহ হয়। আচলতে আপুনি সাম্প্ৰদায়িকভাৱে সদায় যি মুছলমানসকলক অন্যায় অত্যাচাৰ কৰিছে আৰু একাংশই তাকো সমৰ্থন কৰিছে। বৰ দুৰ্ভাগ্যৰ কথা যে অসমত মানুহে বৰকৈ অত্যাচাৰ কৰি আছে। ঘৰ ভাঙি আছে, থাকিবলৈ জেগা নাই, খাবলৈ অন্ন নাই, পিন্ধিবলৈ বস্ত্ৰ নাই। আপুনি এনেকুৱা কৰি দিছে। আপোনাৰ যদি সঁচাকৈ
মিয়া মুছলমানসকলক অত্যাচাৰ কৰি যদি আপুনি ইমানে আত্মসন্তুষ্টি পায়, ইমানেই আপুনি আনন্দ পায়, তেতিয়াহ'লে অসমৰ সমূহ মিয়াক এক কৰি আপুনি নিশেষ কৰি দিয়ক, আপুনি শেষ কৰি দিয়ক। আপুনি একেবাৰে আত্মসন্তুষ্টি লৈ থাকক। প্ৰতিদিনে দুদিন পিছে পিছে, কেইদিন পিছে পিছে আপুনি ইমান কষ্ট দিব নালাগে। আপোনাৰ আৰু এটা কথাক আমি সমৰ্থন জনাইছোঁ। আপুনি কৈছে যে অসমত বহু মিয়া মুছলমান লোকে হিন্দুৰ নামত ফেক একাউণ্ট খুলিছে, খুলি ফেচবুক ID ব্যৱহাৰ কৰি আছে। আপুনি মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকাও আপুনি মন্ত্ৰী। আপোনাক আমি দাবী জনাইছোঁ যে এই কোনোবাই যদি ফেক একাউণ্ট খুলিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আনক, তেওঁলোকক চোঁচৰাই আনক, চোঁচৰাই আনি আইনী ব্যৱস্থা লওক। আমি ইয়াকো ক'ব বিচাৰোঁ যে অসমত কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিটো হ'ব নালাগে। আমি জুবিনদাৰ দেশৰ মানুহ, জুবিন যুগৰ মানুহ। আমি মানুহে মানুহক মৰম কৰিব লাগে, সন্মান কৰিব লাগে, মানুহে মানুহৰ ভাল চিন্তাটো কৰিব লাগে। সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা নিশেষ হ'ব লাগে। অসমত মুছলমানসকলৰ কোনো ৰাজনৈতিক দলৰ দৰকাৰ নাই। এটা ৰাজনৈতিক দলে মুছলমান মানুহক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে। মুছলমান মানুহসকলে যিমানে সাম্প্ৰদায়িক ৰাজনীতি কৰিব, তেতিয়া বেলেগেও তেনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি কৰিব। গতিকে সেই ৰাজনৈতিক দলটোক বন্ধ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসমত কোনো ধৰণৰ মুছলমান সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আচলতে এই যিটো উচ্ছেদ, এই উচ্ছেদটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানেই জগৰীয়া, সেই ক্ষেত্ৰত তেওঁক সমৰ্থন কৰা তেওঁৰ সহকাৰী দল, সহযোগী দল BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাও সেই একে সমানে দায়ী। তেওঁলোককো আমি অনুৰোধ জনাম যে আপোনালোক দুয়োজন নেতাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি কেনেকৈ এই উচ্ছেদ বন্ধ কৰিব পাৰি, কেনেকৈ মানুহৰ ওপৰত অন্যায় অত্যাচাৰ বন্ধ কৰি সকলো মিলিজুলি সাতাম পুৰুষীয়া ভাতৃত্ববোধ বজাই ৰাখি এখন সুন্দৰ অসম গঢ়িব পাৰি, এক শ্ৰেষ্ঠতম ৰাজ্য হিচাপে গঢ় দিব পাৰি, তাৰ কাৰণে আপোনালোকে আলোচনা কৰিব লাগে। এইবোৰ উচ্ছেদ বন্ধ কৰি থাকিলে, বন্ধ কৰিব পাৰিলে আমাৰ উন্নয়ন হ'ব। এইটো এটা ৰাজনৈতিক কাৰণত উচ্ছেদ কৰা হয়। এতিয়ালৈকে যিসমূহ মানুহক সন্দেহযুক্ত বুলি উচ্ছেদ কৰা হৈছে, প্ৰতিজন মানুহে হৈছে ভাৰতীয় নাগৰিক, ইয়াৰে মানুহ ইয়াতে জন্ম হৈছে। গতিকে সাম্প্ৰদায়িকভাৱে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত একাংশই যি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে, চৰকাৰে হওক প্ৰশাসনে হওক, আমি অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ, এনেকুৱা ধৰণৰ অমানৱীয় আৰু অগণতান্ত্ৰিক উচ্ছেদ বন্ধ হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই